সদনত শাসক বিৰোধীৰ বিধায়কৰ তৰ্কযুদ্ধ পৰস্পৰে পৰস্পৰক তাচ্ছিল্য মন্তব্য বান্দৰ এন্দুৰ সুমাৰ প্ৰসংগৰে উত্তাল সদন মই সুমা বাবাৰ কথা আৰে হাবতি ধৰে নেকি বাৰু সুমা খোৱাৰ লগতে এইবোৰে দেখিবৰ কাৰণে মই জীয়াই আছিলোঁ পঞ্চদশটা বৰ্তমান চৰকাৰৰ কাৰ্যকালৰ অন্তিমখন অসম বিধানসভাৰ অধিৱেশনৰ তৃতীয়টো দিনত শাসক বিৰোধীৰ বিধায়কৰ মাজত তৰ্কযুদ্ধ সদনত চলি আছিল পৰিৱেশ আৰু বন ধ্বংসৰ ওপৰত বিৰোধীয়ে অনা কৰ্তন প্ৰস্তাৱৰ সন্দৰ্ভত আলোচনা সেই আলোচনাৰ মাজতেই কৰ্তন প্ৰস্তাৱৰ বিৰোধিতাৰে শাসকীয় বিধায়কৰ যুক্তি পৰিৱেশ আৰু বন সুৰক্ষাৰ সম্পৰ্কে যুক্তি ৰাখিবলৈ গৈ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য বন ধ্বংসৰ বাবে জগৰীয়া অবৈধ বাংলাদেশী বহু বিবাহ কৰি বন ধ্বংস কৰিছে অবৈধ লোকে বিবাহৰ পাছত পৃথক পৃথক বনাঞ্চলত ৰাখে পত্নীসকলক ৰূপজ্যোতি কুৰ্মীৰ কথাৰ মাজত মাত মাতিছিল অখিল গগৈক চুমা বাবা আখ্যা ৰূপজ্যোতি কুৰ্মীৰ অখিল গগৈয়ে চুমা খাই মহিলাক সাৱটি ধৰে এয়া চাবলৈকে জীয়াই আছো মই চুমা বাবাৰ কথা আৰে হাবতি ধৰে নেকি বাৰু চুমা খোৱাৰ লগতে এইবোৰে দেখিবৰ কাৰণে মই জীয়াই আছিলোঁ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া চুমা খোৱাৰ লগতে হাবতি ধৰা এনেকুৱা নহয় এনেকুৱাকৈ হাবতি নধৰে নহয় এইবোৰ চাবৰ কাৰণে মই জীয়াই আছিলোঁ নেকি ৰূপজ্যোতি কুৰ্মীক প্ৰথমেই কথাৰে আক্ৰমণ কৰিছিল বিধায়ক অখিল গগৈয়ে ৰূপজ্যোতিয়ে আজিও ধনুকাৰ লৈ স্বীকাৰ কৰে ৰূপজ্যোতিৰ বাবে যোৰহাটত বান্দৰ এন্দুৰ নোহোৱা হ'ল আমাক যোৰহাটৰ এন্দুৰে কৈ গৈছে ইয়াৰ কাৰণে এন্দুৰে কৈ গৈছে বান্দৰো চাই কেতিয়াবা লৈ আনফালে অধিৱেশনৰ আৰম্ভণিত দল ত্যাগ কৰা দুই কংগ্ৰেছী নেতাক নিলম্বন নকৰাৰ বাবে অধ্যক্ষৰ বিৰুদ্ধে পক্ষপাতমূলক স্থিতি গ্ৰহণৰ বিৰোধিতাৰে কংগ্ৰেছৰ সদন ত্যাগ দলত্যাগী দুই কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডল চেয়াৰমান আলীয়ে ইতিমধ্যে যোগদান কৰিছে ৰাইজৰ দলত দুইজন বিধায়ককে সদনৰ পৰা নিলম্বন কৰিবলৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অধ্যক্ষক দুখন পৃথক পৃথক জাননী দিছিল অধ্যক্ষক কিন্তু অধ্যক্ষই নিলম্বিত নকৰাৰ বাবে কংগ্ৰেছে সদন ত্যাগ কৰে অধ্যক্ষ মহোদয়ক আমি আমাৰ কংগ্ৰেছ দলৰ কেইবাজনো বিধায়কে দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ বাবে যি সংবিধানৰ 10ম অধ্যায় 10 শিডিউল অনুসৰি তেখেতসকলৰ ওপৰত শাস্তিমূলক ব্যৱস্থা হিচাপে সদনৰ পৰা বহিষ্কাৰ কৰাৰ বাবে আবেদন জনাইছিলোঁ এই আবেদন আছিল কমলাক্ষদেৱ পুৰকায়স্থ শ্ৰী বসন্ত দাস শ্ৰী শশীকান্ত দাস শ্ৰী ছিদ্দিক আহমেদ শ্ৰী চেয়াৰমান আলীৰ বিৰুদ্ধে আৰু সকলো তথ্য প্ৰমাণ দিয়াৰ পিছতো ভাৰতীয় সংবিধানৰ 10ম তালিকাৰ 2(1) অনুচ্ছেদ আৰু অনুচ্ছেদ 191(2) অনুসৰি তেখেতসকলক অযোগ্য ঘোষণা কৰিবলৈ আমি দাবী জনাইছিলোঁ কিন্তু দেখা পাইছোঁ যে অধ্যক্ষ মহোদয়ে বছৰৰ পিছত বছৰ মাহৰ পিছত মাহ দিন ধৰি এই আমাৰ আবেদনসমূহৰ ওপৰত যি ব্যৱস্থা ল'ব লাগে ডিছপ'জেল নাই কৰা শেহতীয়াকৈ যোৱা 16 তাৰিখে আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়াই ৰাইজৰ দলত যোগদান কৰিলে চেয়াৰমান আলী আহমেদেও অন্য এটা দলত যোগদান কৰিলে এই দুইজনে এনেকৈ যোগদান কৰাৰ পিছতো আৰু এই কথাবিলাক ৰাজহুৱাভাৱে টেলিকাষ্ট হোৱাৰ পিছতো যি সময়ত আসাম লেজিছলেটিভ এছেম্বলিৰ এটা নিজৰ পৰ্টেল আছে যি সময়ত বহুত বিয়াগুম ইয়াতে জনসংযোগ বিষয়া জনসংযোগ বিভাগ ৰখা হৈছে সেই সময়ৰ পিছতো যদি অধ্যক্ষ মহোদয়ে এই ক্ষেত্ৰত মই নাজানো আমাৰ এপ্লিকেশ্যনখন পোৱাৰ পিছতহে জনাইছে বুলি কয় তেতিয়াহ'লে ভাবোঁ যে চৰকাৰী ব্যৱস্থাত খুঁত আছে আনফালে অধ্যক্ষই যুক্তি দৰ্শালে দলে কিয় ছাছপেণ্ড কৰা নাই এক্সপেল কৰিয়েই কিয় বহি আছে দল যে আমাৰ কিবাটো তেওঁ মানা নাই তেতিয়া কিন্তু সেইটো ডিছকুৱালিফিকেশ্যন হৈ যায় ৰছিদ মণ্ডলে ডাঙৰীয়া নাজানিবও পাৰে নজনাকৈ বহিব পাৰে মই কথাটো কৈ দিছোঁ কাৰণ এতিয়া পাৰ্টীয়ে ৱাক আউট কৰিছে মই জানাত কিন্তু মোক পাৰ্টীয়ে লিখিও দিয়া নাই কোৱাও নাই কিন্তু আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়া এটা বিশেষ বিষয় আছে তাৰ কাৰণে তেখেতক আমি কনচিডাৰ কৰিছোঁ মোক কিন্তু এতিয়াও জনতাক প্ৰতিনিধিত্ব কৰা জনপ্ৰতিনিধিৰ মুখত এনেবোৰ বাক্য এনেবোৰ কাৰ্য বিধানসভাত কিমান শোভনীয়
ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থ আৰু কিংকৰৰ সৈতে বিতুপন বৰা আৰু মৌচুমী গগৈৰ ৰিপৰ্ট আছাম টক্স।